আজি আমাৰ কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। মই 2-3টা সিদ্ধান্তৰ বিষয়ে আপোনালোকক জনাম। বাকি কেইটা আমাৰ প্ৰেছ ৰিলিজত বা মোৰ টুইটাৰ একাউণ্টত পাই যাব। প্ৰথম আজি আমাৰ কেবিনেটত আপোনালোকে জানে যে বহুদিনৰ আগৰ পৰা আমি এটা কথা গুৰুত্ব আৰোপ কৰি আছিলোঁ যে অসমৰ গাঁও, নগৰ, চহৰ বা জিলাসমূহৰ নামসমূহ বৰ্তমানৰ যিটো পৰিৱেশত আছে তাৰ পৰিৱৰ্তে ঐতিহ্যৰ চানেকি বা কিবা পৰম্পৰা বা সুন্দৰ আধুনিক অসমীয়া নাম যিবিলাক অলপমান সামাজিক দৃষ্টিত বৰ ভাল শব্দ নহয় তেনেকুৱা শব্দৰে গাঁও জিলাসমূহৰ নামাকৰণ হৈছে বা বহুত জিলাৰ বিভিন্ন ঐতিহ্য আছে কিন্তু ঐতিহ্য প্ৰতিফলিত হোৱা নাই, নামটো বেলেগ ধৰণে হৈ আছে। তেনেকৈ আমি অসমত বহুবিলাক গাঁও আমি নাম বদলাইছিলোঁ। আপোনালোকে জানে যেনেকৈ আমাৰ ইয়াৰ কালাপাহাৰৰ নাম বদলোৱা হৈছিল, এনেকৈ আমাৰ বহুবিলাক বহু অঞ্চলত নাম বদলোৱা হৈছিল। আজি সেই শৃংখলাকে আগুৱাই লৈ গৈ ষ্টেট কেবিনেটে আজি আমাৰ কেবিনেটৰ বৈঠকত কৰিমগঞ্জ জিলাৰ নাম আমি শ্ৰীভূমি জিলালৈ শ্ৰীভূমি জিলা বুলি নতুনকৈ নামাংকন কৰিছোঁ। এতিয়াৰ পৰা কৰিমগঞ্জ জিলা শ্ৰীভূমি জিলা হিচাপে নামাঙ্কিত হ'ব আৰু আজি কেবিনেটে তাৰ ওপৰত আমাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। দ্বিতীয়তে কেবিনেটত আজি আমাৰ পঞ্চায়ত নিৰ্বাচন লৈ খুব বিতংকৈ আলোচনা হয় আৰু পঞ্চায়ত নিৰ্বাচনৰ ভোটাৰ তালিকা 30 ডিচেম্বৰৰ আগতে প্ৰকাশ কৰাৰ বাবে কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হয় আৰু 30 ডিচেম্বৰত যদি ভোটাৰ তালিকা প্ৰকাশ পায় তেনেহ'লে আমি 10 ফেব্ৰুৱাৰীৰ আগতে নিৰ্বাচন সমাপ্ত কৰিব পাৰিম। নিৰ্বাচনৰ শিডিউল 30 ডিচেম্বৰত ভোটাৰ তালিকা প্ৰকাশ কৰা হ'ব আৰু জানুৱাৰী মাহৰ প্ৰথম সপ্তাহতে নিৰ্বাচন ঘোষণা কৰা হ'ব। নিৰ্বাচন 2টা পৰ্যায়ত অনুষ্ঠিত কৰা হ'ব। আমাৰ লক্ষ্য থাকিব যাতে 10 ফেব্ৰুৱাৰীৰ আগতে গোটেই নিৰ্বাচনৰ প্ৰক্ৰিয়াটো শেষ হৈ যায়। তৃতীয় এটা সিদ্ধান্ত আপোনালোকে জানে যে আজিৰ পৰা প্ৰায় 5 বছৰ আগতে আমাৰ অসমত আমি প্ৰথম ইনভেষ্টমেণ্ট সামিট আমি কৰিছিলোঁ আৰু তাৰ পিছত যোৱা 5 বছৰত আমি ইনভেষ্টমেণ্ট সামিট কৰা নাই। আমি অহা 24 ফেব্ৰুৱাৰী তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ উপস্থিতিত আসাম ইনভেষ্টমেণ্ট এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ সামিট অৰ্থাৎ ইয়াত ইনভেষ্টমেণ্টৰ ওপৰতো গুৰুত্ব দিয়া হ'ব আৰু নতুন ইনফ্ৰাষ্ট্ৰাকচাৰ বনোৱাৰ ওপৰতো গুৰুত্ব দিয়া হ'ব। আসাম ইনভেষ্টমেণ্ট এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ সামিট যিখন দ্বিতীয় হ'ব, প্ৰথমখন অকল ইনভেষ্টমেণ্টৰ ওপৰত গুৰুত্ব আছিলে, আমাৰ দ্বিতীয় যিখন সামিট হ'ব সি ইনভেষ্টমেণ্টো থাকিব, ইনফ্ৰাষ্ট্ৰাকচাৰো থাকিব। এই সামিট আমি 24 ফেব্ৰুৱাৰীত কৰিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু ইতিমধ্যে এই দ্বিতীয় ইনভেষ্টমেণ্ট সামিটখনতো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অংশগ্ৰহণ কৰাৰ কাৰণে সন্মতি আৰু ইয়াৰ ওপৰত বাকী বিভিন্ন ধৰণৰ কাম আমি কৰিব লাগিব। ভাৰতৰ বা বিদেশৰ বিভিন্ন জাগাত ৰোড শ্ব' আদি হ'ব। আমি বিদেশৰ কম্পনেণ্টটো খুব কম ৰাখিব খুজিছোঁ। যোৱাবাৰ আমি বিদেশত বহুত কেইটা জাগাত গৈছিলোঁ কিন্তু এইবাৰ আমি বিদেশৰ কম্পনেণ্টটো কম ৰাখি দেশৰ মূল চহৰবিলাকত আমি যেটো ৰোড শ্ব' আদি কৰিম আৰু 24 ফেব্ৰুৱাৰী তাৰিখে আমাৰ মেইন সামিটখন হ'ব। তাৰ ওপৰতো আজি কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে
আৰু বাকি সৰু সৰু কেইটামান সিদ্ধান্ত আছে সেইকেইটা আপোনালোকক টুইটাৰ বা ফেচবুকত বা আমাৰ প্ৰেছ ৰিলিজত পাই যাব কিবা যদি আপোনালোকে সুধে সেইটোৱে কথাটো ক'লো যে যিবিলাক নামে ইতিহাসক ৰিপ্ৰেজেণ্ট নকৰে তেনেকুৱা নামবিলাক আমি লাহে লাহে পৰিৱৰ্তন কৰি গৈ আছো যেনেকৈ কালাপাহাৰ নামটো কিয় পৰিৱৰ্তন কৰিবলগীয়া হ'ল বুলি তাৰ কোনো কাৰণ নাই কালাপাহাৰ নামটো আমাৰ অসমীয়া বা বঙালী অভিধান ক'তো পোৱা নাযায় তেনেকৈ কৰিমগঞ্জ বুলি ক'লে এই শব্দটো অসমীয়া অভিধানতো নাপাব বঙালী আমাৰ অভিধানতো নাপাব গতিকে জিলা বা গাঁওসমূহৰ নামবিলাক অভিধানিক হওক যে আমাৰ অভিধানত উল্লেখ থকা নাম হওক এই কামটো আমি বহু দিনৰ পৰা চলাই আছো অসমৰ বহুত গাঁৱৰ নাম আমি বদলাইছো যেনেকৈ এখন আপোনালোকে গম পাব বৰপেটা জিলাত এখন গাঁৱৰ নাম আছে ভাচেনিচৰ এতিয়া সেই নামটোতো কোনো ঐতিহাসিক বা অভিধানিক গুৰুত্ব নাই গতিকে কৰিমগঞ্জ যেহেতু অসমীয়া বা বঙালী দুইটা অভিধানতে উল্লেখ থকা শব্দ নহয় তাৰ কোনো ৰিজন নাই যদি আপুনি সোধে কৰিমগঞ্জ নামৰ অৰ্থ কি তাৰতো কোনো অৰ্থ নাই শ্ৰীভূমি ক'লে এটা অৰ্থ থাকিলে সেইকাৰণে আমি কৰিমগঞ্জ জিলাৰ নামটো শ্ৰীভূমি কৰিছোঁ আৰু আপোনালোকে যদি আৰু অলপ আগলৈকে যাব খোজে এই নামটো আচলতে আমি দিয়াতকৈও কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে নিজেই এই নামটো উল্লেখ কৰিছিলে এসময়ত যে আমাৰ গোটেই অঞ্চলটো শ্ৰীভূমি বুলিয়ে তেখেতে এটা সময়ত উল্লেখ কৰিছিল 1919 চনত যেতিয়া তেওঁ সিলেট ভ্ৰমণ কৰিছিল তেতিয়া তেওঁ সিলেটক সুন্দৰী শ্ৰীভূমি বুলি কৈছিলে সো আমি এতিয়াতো সিলেট বাংলাদেশত আছে কিন্তু আমি কৰিমগঞ্জ জিলাখন তাৰে পমখেদি শ্ৰীভূমি বুলি নামাঙ্কন কৰিছোঁ এই অসমীয়া অভিধানিক শব্দ ই বঙালী অভিধানিক শব্দ কাৰণ সেইটো বেলেগ কোনো কৰাৰ কাৰণ নাই আৰু আমি অসমৰ বাকি গাঁও চহৰ নগৰ যিবিলাক অভিধানিক শব্দ নহয় লাহে লাহে আমি অভিধানিক শব্দলৈকে গৈ আছো সেই শৃংখলাতে আজি এটা নামাঙ্কিত হ'ল প্ৰস্তাৱ কেবিনেটে প্ৰস্তাৱ ল'ব লাগে আৰু আমাৰ সকলোৱে বিচাৰিছিল সাংসদ বিধায়ক সকলোৰে লগত এইটোতো হঠাৎ কৰা বস্তু নহয় 2-3 মাহৰ পৰা ইয়াৰ ওপৰত আলাপ আলোচনা ডেফিনেটলি চলি আছে হ'ব ইয়াতে অসমৰ মুখ্যমন্ত্ৰী মণিপুৰৰ ওপৰত কি ক'ব অসমৰ মুখ্যমন্ত্ৰী মণিপুৰৰ ওপৰত কমেণ্ট দিব ক'ব লাগে তো একো নাই 23 তাৰিখে ৰিজাল্ট দিব ইভিএমতে ৰিজাল্ট থাকিব আৰু কি মই উপনিৰ্বাচন কেইটাত ইমান যাব পৰা নাই গতিকে মই